ই-ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা এগৰাকী শিক্ষিত মহিলা দুগৰাকী কন্যা সন্তানৰ মাতৃ কৃষ্ণা শৰ্মাই ই-ৰিক্সা চলাই পোহপাল দিছে পৰিয়ালটোক স্নাতক উত্তীৰ্ণ মহিলাগৰাকীয়ে চতিয়াৰ ৰাজপথত ই-ৰিক্সা চলাই সকাহ দিছে পৰিয়ালটোক অঞ্চলটোৰ মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে কৃষ্ণা শৰ্মা আৰু আমাক সবিশেষ জনাব আমাৰ বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়া মই এখন বিশেষ ই-ৰিক্সাত বৰ্তমান যাত্ৰা কৰি আছো আৰু এই ৰিক্সাখন পুৰুষে নহয় এই ৰিক্সাখন চলাইছে এগৰাকী মহিলাই আৰু মই শান্তনু দেখুৱাব কৈছো সেই দৃশ্য এগৰাকী মহিলাই এই ৰিক্সাখন চলাই আছে আৰু মই তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম যে কেতিয়াৰ পৰা আসলে তেওঁ এই যি বৃত্তি সেই বৃত্তি গ্ৰহণ কৰিছে আৰু সবিশেষ কথা তেওঁৰ সৈতে আমি পাতিবলৈ চেষ্টা কৰিম যে আপোনাৰ নাম কৃষ্ণা শৰ্মা বৰা আপোনাৰ পঢ়া শুনা কিমানলৈকে আপুনি মই ডিগ্ৰী কমপ্লিট কৰিলোঁ আছামিজত অনাৰ্ছ আছিলে তাৰপিছত এতিয়া বৰ্তমান আৰু এই আৰু ই ৰিক্সা এখনকে লৈ পেলাই আৰু জীৱিকাৰ পথ হিচাপে বাছি লৈছোঁ আপোনাৰ ল'ৰা ছোৱালী মোৰ ছোৱালী দুজনী আছে এজনী ডিগ্ৰী পঢ়ি আছে আৰু এজনী সৰু ক্লাছ 3 আপোনাৰ স্বামীয়ে নে গাড়ীয়ে চলায় আপোনাৰ কিমান দিন হ'ল আপুনি এই বৃত্তিটো গ্ৰহণ কৰে এতিয়া দুমাহ হৈছে কেনেকুৱা দেখিছে সঁহাৰি কেনেকুৱা দেখিছে ৰাইজৰ মই ভালেই পাইছোঁ এতিয়া বৰ্তমানলৈকে বেয়া নহয় ভালেই মই এবেলাই চলাওঁ 2টা বজালৈকে তাৰপিছত নচলাওঁ নিজৰ ঘৰুৱা কাম বন কৰি সোনকালে ৰাতিপুৱা ওলাই ছোৱালীৰ লগতে ওলাই আহোঁ আকৌ ছোৱালীৰ লগতে গৈ ঘৰ সোমাওঁ স্কুললৈ ছোৱালীক উলিয়াই আনো আকৌ ছোৱালীৰ লগতে গৈ ঘৰ সোমাওঁ সাধাৰণতে দেখা যায় যে এনেধৰণৰ কাম আচলতে পুৰুষে কৰা দেখা যায় কিন্তু আপোনালোকৰ দৰে দুই এগৰাকী ব্যতিক্ৰমী মহিলাও ওলাই আহে মহিলায়ো আচলতে কৰিব লাগে মোৰ বোধেৰে কাৰণ অকল যে পুৰুষজনেই কৰিব লাগে এনেকুৱাতো কোনো কথা নাই মহিলাও আগবাঢ়ি আহিব লাগে মহিলাও কৰিব লাগে মহিলাৰ কাৰণেও সকলো সম্ভৱ আপোনাৰ টান বুলিবলৈ একো নাই মোৰ বোধেৰে আৰু টান বুলি ক'বলৈ একো নাই নিজৰ আত্মবিশ্বাসটোৰ ওপৰতে বৰ্তি থাকিব লাগে মানুহৰ আত্মবিশ্বাস আছে মোৰ নিজৰে সেইকাৰণে মই নিজে ওলাই আহিছোঁ এতিয়া আৰু মই আনৰটো ক'ব নোৱাৰোঁ কিন্তু মই এইটোকে দিব বিচাৰোঁ আদৰ্শ হিচাপে কাৰণ এনেদৰে আৰু মহিলা ওলাই আহক মোৰ দৰে পাৰিব সহজ কাম কৰিলে সকলো কামেই সহজ হৈ যায় কৰিব লাগে খালি সেইটোৱে কথা আপুনি 3 মাহ হৈছে নহয় জানো 2 মাহ হৈছে হয় যে আপোনাৰ ধৰক আপোনাৰ স্বামীও তেওঁ আচলতে ইনকাম কৰে বা আপুনি যেতিয়া এইখন চলাইছে তাৰ পৰা নিশ্চয় পৰিয়ালটো চলিবলৈ আৰু বেছি সুবিধা হৈছে কাৰণ মই ছোৱালী দুজনী তেখেতে কৰাটোৱে মোৰ অকণমান হেৰি নহয় মই নিজেও কৰি কিবা এটা উপাৰ্জন কৰি ছোৱালী দুজনীক মোৰতো দিবলৈ মন যায় কিবা এটা সেইবাবে মই আগবাঢ়ি আহিছোঁ যে ময়ো কৰি 2 টকা ইনকাম কৰিলে মোৰ নিজৰ কাৰণেও হ'ল পৰিয়ালটোৰ কাৰণেও হ'ল সেইবাবে ওলাই আহিছোঁ বাৰু এতিয়া চাকৰি বাকৰি আপুনি কিবা বিচাৰিছিলোঁ নাপালোঁ এতিয়া চৰকাৰী কিবা সহায় সহযোগিতা পাইছে নেকি একোৱে নাপাওঁ মই একো নোপোৱাৰ কাৰণে নিজৰ ভৰিত নিজে থিয় দিবলৈ ওলাই আহিছোঁ এই যিখন আপুনি ই ৰিক্সা আপুনি ক্ৰয় কৰিছে এইখন নিজৰ পইচাৰে ক্ৰয় কৰিছে নে কেনেধৰণৰ অলপ ক'ব হাজবেণ্ডে কিনি দিছে নিজৰ পইচাৰে হাজবেণ্ডে গাড়ী চলায় সেয়া পইচা যুগুত কৰি মোক এইখন কিনি দিছে এতিয়া আপুনি সুখী যথেষ্ট মই বৰ্তমান সুখী কেনেকুৱা যে আপোনাক কোনোবাই কিবা কয় নেকি যে মহিলাই চলোৱা কথাটোক লৈ কোনোবাই কিবা কয় নেকি এতিয়ালৈকে মোক কোনো বাৰু বেয়া কমেণ্ট দিয়া নাই যিসকলে দিছে সকলোৱে ভালেই দিছে আশীৰ্বাদ দিছে আগবাঢ়ি যাবলৈ কয় আপুনি আৰু আগুৱাই যাওক বেয়া কমেণ্ট মই এতিয়ালৈকে পোৱা নাই বাৰু আপুনি আন মহিলাসকলক কি কয় যিসকলে ধৰক কৰ্মসংস্থাপন পোৱা নাই তেওঁলোকক ওলাই আহিবলৈ মই মানে আদেশ বুলিয়ে কৈছোঁ আৰু আবেদন কৰোঁ যাতে মোৰ দৰে আৰু ওলাই আহক ভাল লাগিব লগ এটাও হ'ব মই অকলে চলাই আছোঁ আহিব লাগে মহিলাসকল আগবাঢ়ি পাৰিব মানে টান বুলি ভাবে কাৰণ এইখন 3 চকীয়াটো 2 চকীয়া স্কুটি সকলোৱে চলাব পাৰে 4 চকীয়াও পাৰে 3 চকীয়াৰ কাৰণে আৰু বহুতে হয়তো বেয়াও লাগে নচলাওঁ আমি মানে কি আৰু অকণমান হেৰি কৰে লাজো কৰে সেই লাজ কাণ কাটি কৰি চলাবলৈ কিন্তু ভাল মোৰ বোধেৰে খুবেই ভাল লাগে চলাই স্কুটিতকৈ ভাল গতিকে মই ভাবোঁ যে আৰু 2-4 গৰাকী ওলাই আহিব লাগে মানে আৰু কৰিব অকল ই ৰিক্সাই নহয় বাকী কামো কৰিব সকলো কামেই কৰিব পাৰিব মতামানুহতো মইতো ঘৰ এখন সকলো কাম কৰিয়ে আগবঢ়াই নি আছোঁ মোৰ মানুহজনটো নাথাকেই ঘৰত গাড়ীয়ে চলায়
গতিকে মইতো সকলো কামেই কৰোঁ ৰাতিপুৱা উঠি গোটেই কৰি মেলি ল'ৰা ছোৱালী পৰিচালনাৰ পৰা আদি কৰি আকৌ এখন লৈ আহোঁ আকৌ ছোৱালী ছুটি হ'ব গৈ মই ঘৰ পামগৈ হয় হেমন্ত শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ